সদৌ অসম নাথযোগী ছাত্ৰ সন্থাই আজিৰ এই অনুষ্ঠানৰ লগতে সংগতি ৰাখি মোক এখন দীঘলীয়া স্মাৰক পত্ৰ দাখিল কৰিছে। এই স্মাৰক পত্ৰত প্ৰায় 17টা দফা সন্নিৱিষ্ট কৰা হৈছে। মই নিশ্চয় নাথযোগী ছাত্ৰ সন্থাক এই স্মাৰক পত্ৰখনৰ ওপৰত আলোচনা কৰিবলৈ মোৰ কাৰ্যালয়লৈ নিমন্ত্ৰণ জনাম আৰু বিষয়াসকলৰ সন্মুখত আলোচনা কৰি আমি সুন্দৰ সিদ্ধান্ত গ্ৰহণ কৰিম। পুনৰ এবাৰ আপোনালোক সকলোকে মই মোৰ ফালৰ পৰা শ্ৰদ্ধা নিবেদন কৰিলোঁ। নাথযোগী ৰাইজৰ সমস্যাসমূহ আমাৰ সমস্যা, আমি একেলগে লগ লাগি এই সমস্যাসমূহ সমাধান কৰিম। পুনৰ এবাৰ জামুগুৰি বেবেজীয়া ৰাইজ আৰু অসমৰ বিভিন্ন স্থানৰ পৰা অহা নাথযোগী ছাত্ৰ সন্থাৰ প্ৰতিনিধিবৰ্গক মোৰ কৃতজ্ঞতা যাচি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। জয়তু শ্বহীদ মনবৰ নাথ। ধন্যবাদ। জয় হিন্দ। বন্দে মাতৰম।